নলবাৰীৰ দুখন চৰকাৰী শিক্ষানুষ্ঠানত হুলস্থুলীয়া পৰিৱেশ। কাশিমপুৰৰ দুখন চৰকাৰী শিক্ষানুষ্ঠানৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে খং ক্ষোভ স্থানীয় ৰাইজৰ। প্ৰধান শিক্ষকৰ বিৰুদ্ধে এয়া এক ষড়যন্ত্ৰ নেকি? সেয়াও এক ডাঙৰ প্ৰশ্ন হিচাপে বিবেচিত হৈছে। প্ৰধান শিক্ষকে ময়মতালি কৰাৰ অভিযোগ তুলি নলবাৰীৰ কাশিমপুৰৰ স্থানীয় ৰাইজে মঙলবাৰে শিক্ষানুষ্ঠানখনৰ চৌহদত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। এক প্ৰকাৰ শিক্ষানুষ্ঠানখনতে প্ৰধান শিক্ষক দুগৰাকীক জবাবদিহি কৰিলে ৰাইজে। পৰৱৰ্তী সময়ত পৰিস্থিতি উত্তপ্ত হোৱাত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। এয়া হৈছে নলবাৰী উত্তৰ অঞ্চলৰ ধৰ্মপুৰ সমষ্টিৰ কাশিমপুৰৰ দুখন চৰকাৰী শিক্ষানুষ্ঠান ক্ৰমে আঞ্চলিক মিলন হাইস্কুল আৰু মিলন এম স্কুল। একেটা চৌহদতে আছে দুখন শিক্ষানুষ্ঠান। এই দুখন শিক্ষানুষ্ঠানৰ প্ৰধান শিক্ষক ক্ৰমে মিলন এম স্কুলৰ ইউনিছ আলী আৰু মিলন হাইস্কুলৰ গোবিন্দ তালুকদাৰ। বিভিন্ন সময়ত এই দুগৰাকী প্ৰধান শিক্ষকে নিজৰ নিজৰ খেয়াল খুচিমতে শিক্ষানুষ্ঠানখন চলাই অহাৰ অভিযোগ তোলে স্থানীয় ৰাইজে। ইফালে শিক্ষানুষ্ঠানখনৰ আন সমস্যা ছাত্ৰ ছাত্ৰীৰ অভাৱ সন্দৰ্ভতো অভিযোগ তুলি ৰাইজে মন্তব্য কৰে। আমাৰ এম ই স্কুল আৰু হাই স্কুল তেখেতসকলে অকস্মাত পৰহি এই চোতালৰ মাজেদি বেৰা দি দিলে। কাৰণটো আমিতো নাজানো। আমি গোটেইকেইটা চলি লগ হৈ যাই সুধিলোঁ আপোনালোকে অকস্মাত মাজেদি কিয় বেৰা দিলে? বেৰাটো দিয়াৰ কাৰণ কি? এম ইৰ মাষ্টৰে আৰু হাই স্কুলৰ মাষ্টৰে সিহঁতে যি পেক আমি নাজানো। সিহঁতে দুটাক লগ কৰিলোঁ। লগ কৰি সোধাতে কৈছে আমাৰ সিহঁতৰ বোলে কিবা এইটো স্কুলৰ বোলে নাম্বাৰ বেলেগ, সেইটো স্কুলৰ বোলে নাম্বাৰ বেলেগ, ID নম্বৰ। তে এখেতসকলে আৰু কি কৈছে যে আমাৰ ID নম্বৰ যদি আমি শ্ব' কৰোঁ হাই স্কুল দেখুৱাই, সেইকাৰণে আমি বেৰা দিছোঁ। এই এম ই স্কুলৰ হেডমাষ্টাৰ হ'ল ইন্নু চালি আৰু হাই স্কুলৰ হেডমাষ্টাৰ হ'ল গোবিন্দ তালুকদাৰ। যেতিয়া বেৰাটো দি দিলে এম ই স্কুলৰ এনেকুৱা হাহাকাৰ লাগিল। ল'ৰা ছোৱালী শিক্ষয়িত্ৰীবিলাক সিহঁতে লেট্ৰিনত যাব নোৱাৰে, বাথৰুমত যাব নোৱাৰে, পানী খাব নোৱাৰে, হুলস্থুল পৰিৱেশ হৈ গ'ল। এম ই স্কুলে ল'ৰা ছোৱালীটো হাহাকাৰ কৰি আছে। পিছত আমি যাই সিহঁতক ৰিকুৱেষ্ট কৰিলোঁ আপোনালোকে বেৰাটো খুলি দিয়ক, নহয়তো ইয়াতে বহুত দিগদাৰ হৈ যাব, অসুবিধা হৈ যাব। চলি বুলি কি কৰিব এতিয়া? পৰিৱেশ বেয়া হৈ গ'ল। যদি আপোনালোকে খুলি নিদিয়ে আমি জোৰ কৰি হ'লে খুলি দিম, আপোনালোকে যি কৰে কৰিব। সিহঁতে খুলি নিদিয়ে। পিছত আমি খুলি দিছোঁ ৰাইজে। হাই স্কুল যেতিয়া প্ৰথম সিহঁতে পাইছিল তেতিয়া হেৰি আছিল, তাৰমানে চৰকাৰীকৰণ নাছিল, ভেঞ্চাৰ আছিল। তে একোজন মাষ্টৰে মাটি অনুদান দি ইয়াতে শিক্ষকত সোমাইছিল, মাষ্টৰত সোমাইছিল মাটি দান দি। তে সেই মাটিবিলাক আজি কি হ'ল? সেই মাটিবিলাক বোলে নাই, বিক্ৰী কৰিছে না কি কৰিছে আমাৰ হাতত প্ৰমাণ নাই। চাইকেল ষ্টেণ্ড নাই, চাইকেলেই চাওক আমাৰ দোকানৰ আগত চব চাইকেল ষ্টেণ্ড দি থৈছে। আমি সদায় কমপ্লেইন দিওঁ দুটা হেডমাষ্টাৰক আৰু স্কুল কমিটি আছে, দুটা স্কুল কমিটিক আমি কমপ্লেইন দিওঁ। আমাৰ অসুবিধা হৈছে, ৰাস্তাৰ কাষে কাষে চাইকেল বাইক, আমাৰ দোকানৰ সন্মুখত চুৰো হয়। সিহঁতে আমি কয় আমাৰ বাউণ্ডাৰীৰ ভিতৰতো চুৰ হোৱা নাই। ইফালে এগৰাকী প্ৰধান শিক্ষকে অসুস্থতাৰ বাবে সংবাদ মাধ্যমক মন্তব্য দিয়াৰ পৰা বিৰত থাকে যদিও আন এগৰাকী প্ৰধান শিক্ষকে সেয়া সম্পূৰ্ণ পৰিকল্পিত ষড়যন্ত্ৰ বুলি সকলো অভিযোগ খণ্ডন কৰি মত পোষণ কৰে। প্ৰধান শিক্ষকগৰাকীয়ে সকলো অভিযোগ মিছা ভিত্তিহীন বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। যিখিনি ঘটনা হ'ল দুৰ্ভাগ্যজনক, তো ভবা নাছিলোঁ। আৰু এইটো সম্পূৰ্ণ যিখিনি অভিযোগ আনিছে সম্পূৰ্ণ মিছা, এইটো চক্ৰান্তমূলকভাৱে এটা অভিযোগ আনিছে। ইয়াত আমি যিটো অভিযোগ আছে আমি তাত নাই, সেইটো সম্পূৰ্ণৰূপে মিছা অভিযোগ। সেনে এটা অনুভৱ হৈছে কোনোবাই সৰ্বসাধাৰণ ৰাইজক এটা উচতনি দিছে, উচতনি দি কেনে সেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি কৰিছে। এইটোও সম্পূৰ্ণ মিছা। কোনো হেডমাষ্টাৰে নিজৰ মতে চলাব নোৱাৰে। এইটো স্কুলত এখন কমিটি আছে, SMC কমিটি, তেখেতসকলৰ লগত পৰামৰ্শ কৰি চৰকাৰী নিৰ্দেশনাসমূহ পালন কৰে। এইটো সম্পূৰ্ণ মিছা কথা। এইটো সাংঘাতিক ষড়যন্ত্ৰ, এইটো আক্ৰোশমূলকভাৱে তেখেতসকলে কৰিছে। মই এইটোৱে কৈছোঁ, যিহেতু বিদ্যালয় তাত জ্ঞানৰ পোহৰ দিয়া হয়, তাত সৰ্বসাধাৰণ দুখীয়া মানুহৰ ল'ৰা ছোৱালীখিনি পাঠদান কৰে, তাত যাতে কোনো ব্যাঘাত নহয় সেইটো মই কামনা কৰোঁ। শিক্ষাত যাতে কোনো ক্ষতি নহয়, তেতিয়া আমি আইনৰ আশ্ৰয় ল'ম, বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাই কিনে আইনৰ আশ্ৰয় ল'ম। আজি আপোনালোকক পুলিচে নিৰাপত্তা দিব লগা হৈছিল নেকি? সেনেকুৱা এটা হৈছে, কিন্তু তেখেতসকলে আহি কেনে অলপ নিৰাপত্তা দিব লগা পৰিৱেশ এটা হৈছিল। এতিয়া প্ৰশ্ন হয়,
স্থানীয় ৰাইজক অৱজ্ঞা কৰি সঁচাকৈয়ে প্ৰধান শিক্ষক দুগৰাকীয়ে নিজৰ খেয়ালখুচি মতে কাম কৰিছে নে এয়া এক পৰিকল্পিত ষড়যন্ত্ৰ সেয়াও এটা ডাঙৰ প্ৰশ্ন। ভৱেশ কুমাৰ দাসৰ ৰিপৰ্ট DA 365।